নমস্কাৰ ষ্টুডিঅ'ত মই ৰবি লৈ আহিছোঁ অৰুণিত অসমৰ সকলো দৰ্শকৰ বাবে এক বিশেষ বাতৰি। মাজবাটত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন। সমগ্ৰ দেশৰ লগতে আজি মাজবাটত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত ভাৰত ৰাষ্ট্ৰৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয়। আহক মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট অৰুণিত অসম। সমগ্ৰ দেশৰ লগতে আজি মাজবাটত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত ভাৰত ৰাষ্ট্ৰৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে ওদালগুৰি জিলা বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত মাজবাট প্ৰখণ্ড বজৰং দলৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজবাট চহৰৰ ৰাম মন্দিৰত আয়োজিত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ওদালগুৰি জিলা RSSৰ শাৰীৰিক প্ৰমুখ বীৰেন নাৰ্জাৰীয়ে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশৰ স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া বীৰ শ্বহীদৰ চৰম ত্যাগ আৰু মুক্তি যুঁজাৰু মহান ব্যক্তিসকলৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে নাৰ্জাৰীয়ে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে বজৰং দলৰ ১ শতাধিক কাৰ্যকৰ্তাসকলে তিৰংগা যাত্ৰা কৰি মাজবাট ৰাজীৱ গান্ধী ক্ৰীড়া খেলপথাৰ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱস উদযাপনস্থলীত সমবেত হোৱা দেখা যায়। আজিৰ উক্ত কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলা বজৰং দলৰ সংযোজক দীপেন হিন্দু বসুমতাৰী সহ সংযোজক দিলীপ হিন্দু চৌহান, সদস্য সঞ্জীৱ দেৱনাথ, জ্যেষ্ঠ নাগৰিক ৰামায়ণ মিস্ত্ৰী, মাজবাট প্ৰখণ্ড বজৰং দলৰ উপদেষ্টা সন্তোষ পাটোৱাৰী, সংযোজক ধীৰাজ তিৱাৰী, বজৰং কৰ্মী দিলীপ দাস, পৰেশ দাস, পাপু হৰিজন, জিতেন্দ্ৰ হৰিজন আদি উপস্থিত থাকে। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট অৰুণোদয় আছাম। প্ৰথমবাৰ ওদালগুৰি জিলা বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত আমি তিৰংগা যাত্ৰা আজি ৰাখিছিলোঁ কাৰ্যসূচী। আমি ৰাতিপুৱা ৮টা বজাৰ পৰা এখন তিৰংগা যাত্ৰা কৰি ইয়াত আমি আহি সমবেত হৈছোঁহি। আজি আমি বিশেষ উদ্দেশ্য এইটোৱে, ভাৰতবৰ্ষৰ নিচিনা এটা বৃহৎ আৰু বিশ্বৰ এটা ডাঙৰ গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিক নাগৰিক। সেয়ে ভাৰতবৰ্ষৰ যিহেতু আমি সংবিধানৰ মানি চলিব লাগে, আমি প্ৰথম ভাৰতীয় হিচাপে ভাৰতবৰ্ষৰ যিহেতু মৌলিক কৰ্তব্য আৰু ভোট আছে, তাতে আমি ভাৰতীয় নাগৰিক গণতন্ত্ৰৰ এখন সচেতন নাগৰিক হিচাপে আমি আমাৰ কৰ্তব্য আছে যে গণতন্ত্ৰ যিখিনি সংবিধান বা গণতন্ত্ৰ যিখিনি ৰাষ্ট্ৰ পৰিচালিত হয়, সেই গণতন্ত্ৰক বা সেই সংবিধানক আমি মানিবই লাগিব আৰু সংবিধান মানিহে আমি যিকোনো আমি কাৰুকাৰ্য কৰিব লাগিব। সেই হিচাপে নিৰ্বিশেষে সকলোৱে আছোঁ, সকলোৰে মাজে যাতে মিলা প্ৰীতি থাকে আৰু অটুট বান্ধোন স্নেহ ভাতৃত্ববোধ থাকে আৰু আমি এই উদ্দেশ্যে আগত ৰাখি ভাৰতবৰ্ষখন এখন ভাৰত মাতৃক আগুৱাই নি আমি ভাৰতবৰ্ষক এক হিন্দু ৰাষ্ট্ৰ গঢ়াৰ উদ্দেশ্যে আজি আমি এই কাৰ্যসূচী ৰাখিছিলোঁ আৰু আগন্তুক বৰ্ষত আমাৰ এই কাৰ্যসূচী আৰু বিশাল ৰূপত আমি যে অনুষ্ঠিত কৰি আহিম আৰু কাৰ্যসূচী হাতত ল'ম বুলি আমি আজি ডাঙৰ উদ্দেশ্যটো এইটোৱে আছিলে। ধন্যবাদ। জয় শ্ৰীৰাম। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, বন্দে বন্দে বন্দে। ধন্যবাদ। আমি সকলোৱে জ্ঞাত আৰু জানো যে ২৬ জানুৱাৰী প্ৰতি বছৰে আমি এই কাৰ্যক্ৰম পালন কৰি আহি আছোঁ। তো আজি আহি ৭৬ হ'ল, 76 বছৰ। আমি যোৱা বছৰ ৭৫ বছৰৰ যি অমৃত মহোৎসৱ কাৰ্যক্ৰম কৰিব পাৰিলোঁ, তাৰে আকৌ এবছৰ আজি বাঢ়িল। তো ৭৬ বছৰ আমাৰ এই গণৰাজ্য দিৱসৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো চলি আহিছে আৰু আগলৈ গৈ থাকিব। তো আমি জানো যে ভাৰত স্বাধীনৰ ৩ বছৰ পিছত প্ৰথমবাৰৰ বাবে ১৯৫০ চনত এই গণৰাজ্য প্ৰথমবাৰৰ বাবে হৈছিলে। স্বাধীনতাৰ যে ১৯৭৭ চনত হৈছিল, তেতিয়াৰ পিছত এই ভাৰতৰ কিছু শাসন ব্যৱস্থাৰ কাৰণে আমাৰ এটা সংবিধানৰ প্ৰয়োজন হৈছিল। তো সংবিধান যেতিয়া আমাৰ ৰচনা কৰিবলৈ আমাক দায়িত্ব দিছিলে মহান ব্যক্তি B.R. আম্বেদকাৰক, তেখেতৰ টীম বা তেখেতৰ যি গোট বা তেখেতৰ কমিটিয়ে তেওঁলোকে ৩ বছৰ ধৰি এই ভাৰতৰ যি সংবিধান ব্যৱস্থা ৰচনা সম্পূৰ্ণ কৰি ১৯৫০ চনৰ জানুৱাৰীৰ ২৬ তাৰিখে আজিৰ দিনটোত
এই শাসন ব্যৱস্থাটো ৰাইজৰ হাতত তুলি দিছিলে তো আজি যে গণতান্ত্ৰিক যে ৰাজ্য ব্যৱস্থা এই ব্যৱস্থাটো এতিয়া আমাক 26 জানুৱাৰী দিনাখন ৰাইজৰ হাতত দিছিলে আৰু এই প্ৰশাসন ব্যৱস্থা বা অন্যান্য যিকোনো ভাৰতৰ যি ৰাজ ব্যৱস্থা ৰাজতন্ত্ৰ এইটো তেতিয়াৰ পৰা আজিলৈকে চলি আহিছে আৰু আগলৈ চলি যাব তো আমি সিধাই এইখিনি মাত্ৰ জানো কিন্তু তাৰ 3 বছৰ আগত যে 1947 চনত যে 15 আগষ্টৰ দিনাখন আমাৰ স্বাধীনতা হৈছিলে তো আমি এই স্বাধীনতাৰ যি সংগ্ৰামী আমাৰ বীৰ বীৰাংগনা ব্যক্তিসকলে তেওঁলোকৰ জীৱনৰ ত্যাগ দি যে আমি স্বাধীন পাইছোঁ এই স্বাধীন আমি সহজত পোৱা নাই তো তাৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ সেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন সেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব লগতে নাম আৰু ঠিকনা প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম দ্বিতীয় তৃতীয় স্থান বাছনি কৰাৰ লগতে 5 জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব ধন্যবাদ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তৰ ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম